Hello students, welcome to Pythagoras classes. So today we will deal with a very important part of grammar. খুব এটা ধুনিয়া part আছে but বহুত complex হৈ যায় ঠিক আছে বহুতৰ এটো পাৰ্টত ভুল হয় তো আজি যেটো পাৰ্ট স্টাৰ্ট কৰিম হেতু হৈছে transformation of sentences. Transformation of sentences. For both class 11 and 12, this is very important. Transformation of sentences. Yar weightage to জানিব লাগিব প্ৰথমতে এটা কিবা এটা বস্তু পঢ়িবলে আমি তাৰ weightage to জানিব লাগিব যে হায়াৰ সেকেন্ডাৰী ফাইনালত ইয়াৰ ইম্পৰ্টেন্স কিমান বহুত বেছি ইম্পৰ্টেন্স বিকজ যেটো ইংলিশ পেপাৰ তাতে 4 to 5 মার্কস থাকিবই ট্রান্সফরমেশন আৰু অলটি পেপাৰ তাতে 4 to 5 মার্কস থাকিবই দিস মিন্স দ্যাট গ্রামাৰ অৰ 20 মার্কসৰ ভিতৰত খুব এটা সিগনিফিকেন্ট রোল প্লে কৰে ট্রান্সফরমেশন অফ সেন্টেন্সেস Transformation of sentences জানিবলে আমি প্ৰথম জানিব লাগিব what is the meaning of word transform বহুতে কব ট্রান্সফর্ম মানে চেঞ্জ হয় কিন্তু মই কো ট্রান্সফর্ম মানে মডিফাই হয় ঠিক আছে মডিফাই হয় ট্রান্সফর্ম মানে চেঞ্জ নহয় চেঞ্জ হয় বাট চেঞ্জ কি হয় যেটো ভাল চেঞ্জ হয় এটা মুখ যদি কোনোবাই কয় যে ট্রান্সফর্ম yourself মই কি কৰিম মই ধুনিয়াকে কোট শট লগাই বলে ফর্মাল সামল পিটি পিটি আহি গলো তেতিয়া মই হেতু ট্রান্সফর্ম হৈছে কিন্তু মুখ যদি কোনোবাই কয় চেঞ্জ হোৱা তুমি মই জিতু হেৰো পাম মই বেয়া হলো মোৰ চেঞ্জ হৈছে মই ভাল হলো মোৰ চেঞ্জ হৈছে কিন্তু এটা কথা আমি জানিব লাগিব এটো কথা এতিয়া তোমালোকে সবে মাথাত এটো ভৰাই লোৱা একদম ঠিক আছে এটো যাতে কেতিয়া ভুল নহয় যে যেতিয়া আমি ট্রান্সফরমেশন অফ সেন্টেন্সেস কৰো we can never change the meaning মই এটো ৰেড পেনে লিখিব বিচাৰিছো ঠিক আছে কেতিয়াও আমি কি চেঞ্জ কৰিব নোৱাৰো মিনিং টু চেঞ্জ কৰিব নোৱাৰো this means that আমি যেতিয়া এটা টাইপৰ সেন্টেন্সৰ পৰা বেলেগ এটা সেন্টেন্স হলে আমি ট্রান্সফর্ম কৰো আমি কি চেঞ্জ কৰিব নোৱাৰো আমি কেতিয়াও মিনিং টু চেঞ্জ কৰিব নোৱাৰো একদম পুৰা এটো কথা কনসেপ্ট টু বুজি লোৱা ঠিক আছে কেতিয়াও মিনিং টু চেঞ্জ হ'ব নোৱাৰে তাৰ মানে হি যদি কলো যে যোৱাকালি কলেজলৈ আহিছিলে হেতু বেলেগলে ট্রান্সফর্ম কৰিলেও হি কলেজ কিটো আহাটোই হ'ব লাগিব এবসেন্ট হোৱাটো হ'ব নোৱাৰে ঠিক আছে সো হেতু মিনিং টু কিটো আমি চেঞ্জ কৰিব নোৱাৰো ওকে তো এতিয়া ট্রান্সফরমেশনৰ টাইপস কেনেকুৱা থাকে কি কি এক্সামত আহে টোটাল মই কলো কিমান আহিব 4 to 5 মার্কস আহিব ঠিক আছে 4 to 5 মার্কস আহিব কিন্তু ইয়াৰ তিনটা পার্ট আছে প্ৰথম পার্টটো হৈ গল the positive comparative আৰু superlative second হৈ গল simple complex আৰু compound third to হৈ গল affirmative negative আহে ইয়াত negative তাৰ পিছত আহে interrogative এখানে আহে তো আজি আমি স্টার্ট কৰিম পজিটিভ কম্পারেটিভ আৰু সুপারলেটিভ তোমালোকে হৰুৰ পৰা হয়তো পঢ়ি আছা যে পজিটিভ ডিগ্ৰী সুপারলেটিভ ডিগ্ৰী কম্পারেটিভ ডিগ্ৰী কিন্তু কি হয় বহুতে হয়তো এতিয়াও কনফিউজনত এটা আছে ঠিক আছে তো আজি সেই কনফিউজনটো ক্লিয়ার কৰিম যাতে আৰু এটা কথা কৈ দিছো গ্রামার জানো বা নাজানো গ্রামাৰত অলপ জানো নামৰ একো কনসেপ্ট নাই জানো নহলে নাজানো তোমালোকে ট্রান্সফরমেশন জানা নে হয় স্যার জানো নহলে না হয় স্যার নাজানো ঠিক আছে ট্রান্সফরমেশন জানা নে বলে কিছু মানে কয় অলপ জানো এইবিলাক বস্তু নহব ঠিক আছে যদি জানো যেটো জানিম কনফিডেন্টলি জানিম হৈ গল তাৰ পৰা বলে 4 মার্কস আহিছে 4 মার্কস ক্লিয়ার হৈ গল কিছু মানে সেই যে এক্সামত বনাবলে যায় ঠিক আছে সেইবিলাক বস্তু ইংলিশত নকৰিবা তোমালোকে ঠিক আছে এক্সামত নিজে থিওৰি বনাই ঠিক আছে এটো এনেকা হয় তো এটো এনেকা হ'ব ঠিক আছে নিজে থিওৰি বনাই এক্সামত তো সেইবিলাক নকৰিবা ঠিক আছে তো এটো বস্তু আমি গম পালো ওকে তো আমি আজি কোনটো পঢ়িম পজিটিভ কম্পারেটিভ আৰু superlative okay positive comparative and superlative তো এটো কি হয় these are all degrees এটা কথা মই এতিয়া তোমালোকক কৈ দিছো তোমালোকে affirmative sentence কথা শুনিছা হয়নে affirmative sentence মানে হৈছে পজিটিভ সেন্টেন্স তাত আমি no not no one never তা মানে নেগেটিভ ওয়ার্ডস একো লগাব নোৱাৰো কিন্তু এই যেটো পজিটিভ ডিগ্ৰী আছে এটো পজিটিভ সেন্টেন্স নহয় এটো পজিটিভ ডিগ্ৰী ইয়াত আমি no not never এইবিলাক লগাব পাৰো এটো বস্তু বহুতে ভাবে যে পজিটিভ হলাই নিব কৈছে ইয়াত তোমাৰ নেভাৰ লগালে নহব নো লগালে নহব হ'ব ঠিক আছে হ'ব বিকজ এটো আমি ডিগ্ৰী কথা পাতি আছো আমি ইয়াত সেন্টেন্সৰ কথা পাতা নাই ওকে এক্সামত কেনেকৈ আহিব কেতিয়াবা পজিটিভ বা কম্পারেটিভ দিব কেতিয়াবা সুপারলেটিভ বা ইয়ালে নিব দিব
কিন্তু ইয়াৰ পৰা ইয়ালৈ নিব দিব উল্টা পুল্টাকে দিব ঠিক আছে তো এই বস্তুটো আমি শিকিম যে কেনেকৈ কৰিব লাগে মই কি বুলি কৈছিলো আমি প্ৰথমতে এটা বস্তু জানো যে মিনিংটো চেঞ্জ কৰিব নোৱাৰি হয়নে আৰু এই কথাটো আপোনালোকক আৰু যিখিনি আমাৰ ষ্টুডেন্টছৰ বাহিৰে বেলেগেও চাই আছে এটা কথা ক'ব বিচাৰিছো যে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ এটা পাৰ্ট হয় সিম্পল কমপ্লেক্স কম্পাউণ্ড পজিটিভ কম্পিটিটিভ সুপাৰলেটিভ তো আপোনালোকে যিসকলে চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে আপোনালোকৰ লগৰ সকলে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকেও যাতে পায় আপোনালোকৰ ভাইটি ভণ্টি যোনে প্ৰিপাৰেচন কৰি আছে তেওঁলোকেও যাতে এই বস্তুটো ক্লিয়াৰলি কৰিব পাৰে ওকে ইনে আমি ফোকাসটো আমাৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ বা 11 10 এইখিনি ষ্টুডেন্টছৰ ওপৰত থাকে বাট কথাটো হৈ গল যে এই বস্তুবিলাক আমি সকলোৱে জানাটো উচিত এটা মই এটা সেন্টেন্স এটা লিখিছো দ্য ব্ৰহ্মপুত্ৰ is the longest river in India. The Brahmaputra is the longest river in India. Etia is a Brahmaputra is the longest river in India boli koisu. ঠিক আছে এই বস্তুটো এটা মই রুল বনাইছো রুলটো এটা কৈ দিতেটো ইজি লাগিব কিন্তু হেতু বনাওতে 3-4 বছৰ লাগি গৈছে মানে ইটো ভুল হয় ইটো ভুল হয় তো এই রুলটো আপোনালোকে পাইথাগোৰাছ ক্লাसेसৰ বাহিৰে আৰু কোটোৱে নাপায় এটো কনফিডেন্টলি ক'ব পাৰো যে এই রুলটো মই নিজে বনাইছো ঠিক আছে ভাবি চিন্তি যে ওকে এটো পিছত যদি এটো লগাই ষ্টুডেন্টস বিলাকৰ সুবিধা হ'ব এটো পিছত এটো কৰিব পাৰি তো এটো কথা কোৱা হৈছে ওকে তো মই কৈছিলো মিনিংটো চেঞ্জ কৰিব নোৱাৰিব ট্ৰান্সফৰমেশন কৰোতে ইয়াত চাওক প্ৰথমতে মিনিংটো জানিবওটো লাগিব ব্ৰহ্মপুত্ৰ ইজ দা লংগেষ্ট বুলি যেতিয়া কৈছে এটো আছে সুপাৰলেটিভত চাওক লং লংগাৰ লংগেষ্ট সুপাৰলেটিভ ডিগ্ৰী মানে কি হয় সবৰকে যেটো ওপৰত থাকে সেই শব্দটো হৈছে লং লংগাৰ লংগেষ্ট টল টলাৰ টলেষ্ট হাই হায়াৰ হাইয়েষ্ট ইন্টেলিজেন্ট মোৰ ইন্টেলিজেন্ট মোষ্ট ইন্টেলিজেন্ট যেটো সবতকে ওপৰত থাকে এটোকে সুপাৰলেটিভ ডিগ্ৰী বুলি কোৱা হয় কম্পাৰেটিভত কি লাগে ইআৰ আৰু মোৰ লাগে সুপাৰলেটিভত লাগে ইএসটি আৰু মোষ্ট ঠিক আছে এইগিটা বস্তু আপোনালোকে জানি থক তো ইয়াত কৈছে সাব ব্ৰহ্মপুত্ৰ ইণ্ডিয়াৰ সবতকে দীঘল নদী আৰু নদী নাই ব্ৰহ্মপুত্ৰতকে দীঘল নদী আৰু নাই তো ইয়াক পজিটিভ ডিগ্ৰীলে নাবলে মই এটা রুল বনাইছিলো রুলটো আপোনালোকে চাই লব আমি কি কৰিম নো আদাৰ অবলিক ভেৰি ফিউ ঠিক আছে নো আদাৰ অবলিক ভেৰি ফিউ তো ব্ৰহ্মপুত্ৰতকে যদি আৰু দীঘল নদী নাই আমি পজিটিভ ডিগ্ৰী লওঁতে আমি কিহেদি স্টাৰ্ট কৰিম আৰু নাই হেকাৰণে নো আদাৰ ঠিক আছে ভেৰি ফিউটো কেতিয়া ইউজ কৰিব লাগে মই কৈ দিম নো আদাৰ ইয়াতে কোৱেশ্চন মাৰ্ক এটা লগাই দিলো মই কেতিয়াবা এটোকে অবজেক্ট বুলিও কোৱা হয় ঠিক আছে এটোকে অবজেক্ট বুলি আপোনালোকে লিখি থব পাৰে ঠিক আছে অবজেক্ট বুলি ক'লে আকৌ সাবজেক্ট কি হয় অবজেক্ট কি হয় এইবিলাক বুজিব লাগিব কাৰণে মই লগাই দিলো কোৱেশ্চন মাৰ্ক ঠিক আছে ইজি কৰিবলৈ বিচাৰি আছো তো ইজিকে বুজি লয় ভাল তো ইজি কৰি দিলো তো ইয়াত কৈছে অবজেক্ট মানে ইয়াত কি বুজাইছে বাৰু আমি কিহৰ কথা পাতি আছো আমি কথা পাতি আছো ৰিভাৰ ইন ইণ্ডিয়া তো ইয়াতে কি আহিব নো আদাৰ ৰিভাৰ ইন ইণ্ডিয়া প্লাস is oblique r plus as plus root word positive word হদায় কি লাগে root word যেনেকে longest root word কি হ'ব longৰ লগত আমি er এড কৰিছো longer হৈ গৈছে comparative হৈ গৈছে est এড কৰি দিছো ই কি হৈ গৈছে est এড কৰি দিয়াৰ লগে লগে ই superlative হৈ গৈছে তো হেকাৰণে আমি গুৰি শব্দটো বিচাৰিম ঠিক আছে biggest তাৰ root word কি হ'ব big হ'ব ঠিক আছে তো এই বস্তুটো জানিব লাগিব তো no other কি বুলি কলো no other river in India is as long as ইয়াতে মই সাবজেক্ট বুলি কৈ দিছো ঠিক আছে এটো আপোনালোকে জি ভাবে আৰু ঠিক আছে সাবজেক্ট বুলি কৈ লব পাৰে তেতিয়া অকন ইজি হৈ যাব কাৰণ প্ৰথমত যেটো আছে এটোকে আমি সাবজেক্ট বুলি ইয়াতে ধৰি লৈছো ঠিক আছে এটোকে মই ইয়াতে কি বুলি ধৰিছো সাবজেক্ট বুলি ধৰিছো তো চাওক নো আদাৰ এটা বেলেগ এটা এক্সাম্পল কৈছা মেৰী কম ইজ দা গ্ৰেটেষ্ট বক্সাৰ মেৰী কম সবৰকে ডাঙৰ বক্সাৰ আৰু নাই তো আমি কি কৰিব লাগে অকল পজিটিভ ডিগ্ৰী আহিলে অকল চাই ভৰাই দিব লাগে যে নো আদাৰ কিহৰ কথা পাতি আছো ইজ দা গ্ৰেটেষ্ট বক্সাৰ ইজ as great as মেৰী কম হৈ গল তো এই বস্তুটো জানিলে হৈ গল ইয়াৰ এজ এটা থাকি গল মই লিখি দিছো এটো is as great as subject তাৰ মানে মেৰী কম তো ইয়াত কি হয় এটা টার্মস এন্ড কন্ডিশনস এপ্লাইড আহে যদি ইয়াতে ওয়ান অফ দা থাকে সুপাৰলেটিভত ওয়ান অফ দা থাকে তেতিয়া পজিটিভ ডিগ্ৰীত ভেৰি ফিউ দি স্টাৰ্ট হয় তো ইমান মাথা মাৰিবও নালাগে যে আৰু আছে নে নাই তাতকে ডাঙৰ হেবিলাক মাথা মাৰিব দৰকাৰ নাই এক্সামত হেবিলাক সময় নাই তো ওয়ান অফ দা দেখিলে ডাইৰেক্ট কি কৰিব লাগে
ভেৰি ফিউ লগাই দিব কাৰণ আমি কি কৰিব লাগিব মিনিংটো একে ৰাখিব লাগিব তো এতিয়া এইটো চাব আপোনালোকে ব্ৰহ্মপুত্ৰ ইজ মই কি কৰি দিলো ওৱান অফ দ্য লংগেষ্ট কৰি দিলো ঠিক আছে ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ্ছ হৈ যাব তেতিয়া এতিয়া কি হৈছে মিনিংটো এতিয়া মিনিংটো চেঞ্জ হ'লাই তো ভেৰি ফিউ লাগিব তেতিয়া ওৱান অফ দ্য থাকিলে ভেৰি ফিউ লাগে তো ইয়াত কি হ'ব এতিয়া মিনিংটো কি হ'ব শুনি ল'ব আপোনালোকে এতিয়া কৈছে যে ইণ্ডিয়াত বহুত দীঘল নদী আছে তাৰে ভিতৰত ব্ৰহ্মপুত্ৰ অকল এখন তো আমি নো আদা লগাই দিলে ভুল হ'ব নে নহ'ব ভুল হ'ব অবভিয়াছলি বিকজ তেতিয়াতো ব্ৰহ্মপুত্ৰখন চবতকৈ দীঘল হৈ যাব ইয়াত কিন্তু কৈছে যে ইণ্ডিয়াত বহুত দীঘল নদী আছে তাৰে ভিতৰত অকল এখন দীঘল নদী হৈছে ব্ৰহ্মপুত্ৰ ঠিক আছে তো ইয়াৰ আগত আছিলে ব্ৰহ্মপুত্ৰ চবতকৈ দীঘল তো সেইকাৰণে চেঞ্জ কৰোঁতে তেতিয়া কি হৈ যাব ভেৰি ফিউ ৰিভাৰ্ছ আৰ এজ লং এজ ব্ৰহ্মপুত্ৰ এইটো পজিটিভ ডিগ্ৰী এনেকৈ চেঞ্জ হয় মই এটা দেখাই দিছোঁ মই কৰি পিনি Mount Everest is the highest এইবিলাক যিমান মই কৰাই থাকো এইবিলাক সব কোৱেশ্চন বেংকত থকা হয় এক্সাম্পলছ বিলাক Mount Everest is the highest mountain peak আমি ইয়াত কিহৰ কথা পাতি আছো মাউণ্টেইন পিকৰ কথা পাতি আছো ঠিক আছে লাষ্টৰ ফালে যিটো থাকিব ইয়াত আমি এটো যদি চাও এটা আমি সাবজেক্ট বুলি ক'ব পাৰো এটো অবজেক্ট বুলি ক'ব পাৰো ঠিক আছে তো এনেকে বুজি লওক এটা ট্ৰান্সফৰমেশনৰ কাৰণে ঠিক আছে তো এটো আছে সুপাৰলেটিভত ইয়াক নিবলে কি হলে কৈছো পজিটিভ ডিগ্ৰীলে ঠিক আছে এনেকে আহিব এক্সামত কোৱেশ্চনটো তো পজিটিভ ডিগ্ৰী নিবলে মই কৈছো যে যদি ওৱান অফ দা থাকে উই ইউজ ভেৰি ফিউ ওৱান অফ দা থাকিলে আমি কি ইউজ কৰো ভেৰি ফিউ ইউজ কৰো তো ইয়াত আপোনালোকে চাব যেতিয়া ওৱান অফ দা আছে আমি কি ইউজ কৰিছো ভেৰি ফিউ ইউজ কৰিছো সো ইয়াত যেহেতু ওৱান অফ দা নাই নাথাকিলে আমি নো আদাৰ বিকজ এভাৰেজ সবতকে ওখ তাতকে ওপৰত আৰু নাই আৰু তো সেইকাৰণে নো আদাৰ ৰুলটো আপোনালোকে চাই ললে গম পাই যাব ঠিক আছে নো আদাৰ কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্কত কি আহিব মাউণ্টেইন পিক নো আদাৰ মাউণ্টেইন পিক ইজ এজ হাইয়েষ্ট EST তো এক্সট্ৰা এড হৈছে পিছত হয়নে এটো এক্সট্ৰা এড হৈছে পিছত তো ইয়াৰ ৰুটত কি হয় হাই ইজ এজ হাই এজ মাউণ্ট এভাৰেষ্ট আই হোপ সকলোৰ পজিটিভ ডিগ্ৰীটো ক্লিয়াৰ হৈছে তো সুপাৰলেটিভৰ পৰা যেতিয়া পজিটিভ ডিগ্ৰীলৈ আনিব বা কম্পিটিটিভৰ পৰা যেতিয়া পজিটিভ ডিগ্ৰী আনিব চাব যে তাতকে আৰু ওপৰত আছে নেকি যদি নাই আমি নো আদাৰ লগাম এই একেটা বস্তুৱে যদি ওৱান অফ দ্য থাকিলেহেঁতেন মাউণ্ট এভাৰেষ্ট ইজ এতিয়া চাব কুৱেশ্যনটো মই চেঞ্জ কৰি দিছো ওৱান অফ দ্য হাইয়েষ্ট পিকছ ঠিক আছে ওৱান অফ দ্য হাইয়েষ্ট মাউণ্টেইন পিকছ ঠিক আছে এতিয়া যেতিয়া এইটো কৰি দিলো তো কি হ'ব তেতিয়া হ'ব যে ভেৰি ফিউ ওৱান অফ দ্য থাকিলে ভেৰি ফিউ লাগে এইটো বস্তু ইয়াত আকৌ এবাৰ চাই ললে গম পাব ওৱান অফ দ্য থাকিলে ভেৰি ফিউ লাগে ওকে ভেৰি ফিউ mountain peaks are as high as Mount Everest এইটো হৈ গল so this is positive degree so আমি next comparative degree to কৰিম thank you students